মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি চেপ্টাৰ 1ৰ এটা টপিক লৈছো এইটোক কয় আণবিক সংকেত আৰু আনুভৱিক সংকেত মলিকুলাৰ ফৰ্মুলা এণ্ড এম্পিৰিকেল ফৰ্মুলা তো এইটো কি বস্তু ইয়াৰ ওপৰত অংক কেনেকুৱা আহিব তো সেইটো বাৰু মই তোমালোকক এতিয়া বুজাই দি আছো প্ৰথমতে তোমালোকে সূত্ৰটো বুজি লোৱা আণবিক সংকেত আৰু আনুভৱিক সংকেতৰ মাজৰ সম্পৰ্কটো হ'ল সম্বন্ধটো হ'ল আণবিক সংকেত ইকুৱেল টু আনুভৱিক সংকেত তলত n দিবা মানে n ইনটু আনুভৱিক সংকেত বুলিও লিখিব পাৰো এতিয়া এই সূত্ৰটো মই দি দিলো ঠিক আছে এতিয়া নেক্সট পেজলৈ বলা এতিয়া ইয়াত এটা অংক লৈছো সেই অংকটো চোৱা আমাক কি কৈছে যে এটা যৌগত হাইড্ৰোজেন 4% আছে আৰু কাৰ্বন 24% আছে আৰু 71.65% ক্লোৰিন আছে যৌগটোৰ মোলাৰ ভৰো দিয়া আছে হৈ গল আনুভৱিক সংকেত আৰু আণবিক সংকেত নিৰ্ণয় কৰিব দিছে সো এটা কেনেকৈ কৰিম তো প্ৰথমতে কি কৰা মই এখন টেবুল বনাই দিছো যে কিতাপত দিয়া কথাখিনিকে মই টেবুল এখন বনাই দিছো যাতে তোমালোকৰ মানে বহুত দীঘলীয়া নহয় উত্তৰটো তো এতিয়া তোমালোকে প্ৰথমতে মৌলকেইটাৰ নাম লিখিবা মৌলকেইটা এটা হাইড্ৰোজেন এটা কাৰ্বন এটা কি পাইছা Cl পাইছা প্ৰথমতে মৌলকেইটাৰ নাম লিখি লবা তাৰ পিছত সংকেত কেইটা লিখিবা কি মৌল প্ৰশ্নটো দিয়া আছে সংকেত কেইটা লিখিবা আৰু সেই সংকেত কেইটাৰ পাৰ্চেন্টেজ বাই মাছ ভৰ হিচাপে শতকৰা ভৰ কিমান দিয়া আছে সেইটো লিখিবা পাৰ্চেন্টেজটো সদায় গ্ৰামত নিব লাগে যেনে ইয়াতে আমাৰ যেটো 4.07% আছে সেইটো প্ৰথমতে গ্ৰামলৈ কনভাৰ্ট কৰিব লাগে তো গ্ৰামত কনভাৰ্ট কৰি দিলো একো নাই যিমান আছে সিমানে লিখিবা কেৱল গ্ৰামত লিখা বুলি ধৰি লবা ঠিক আছে তো এতিয়া হাইড্ৰোজেন কাৰ্বন আৰু Cl ৰ যিমান পাৰ্চেন্টেজ দিয়া আছে সেইটো আমি লিখি ললো তাৰ পিছত পাৰমাণবিক ভৰবিলে লিখিবা হাইড্ৰোজেনৰ যেটো মাছ আছে কিমান 1.008 আৰু কাৰ্বনৰ জানাই আৰু Cl ৰ তোমালোকে জানা ঠিক আছে এতিয়া মোল উলিয়াব লাগে মোল কেনেকৈ উলিয়াবা মাছ ডিভাইডেড বাই মোলাৰ মাছ কৰিবা মানে মাছ ডিভাইডেড বাই এটমিক মাছটো কৰিলে আমি মোল পাই যাম ঠিক আছে গোটেইকেইটা তেনেকৈ উলিয়াবা এইটো মাছ এইটো এটমিক মাছ ডিভাইড কৰিলে তুমি পাই যাবা এতিয়া তোমালোকে মোল কেইটা পাই গলা ইয়াত এতিয়া কি কৰিবা ইয়াৰে ভিতৰত যেটো আটাইতকৈ তোমালোকে এটা কাম কৰিবা এই Cl ৰ মই 35.5 লিখিছো তো একচুয়ালি ৰিয়েলি 35.5 নহয় 35.45 এনেকুৱা কিবা মান হয় মানে 35.5 ৰ অলপমান কম হয় তোমালোকে পাৰিলে প্ৰপাৰ এটমিক মাছটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা মই এনে জাস্ট ইয়াত ৰাফলি কৰি দিছো তো এতিয়া তোমালোকে কি কৰিবা ইয়াতে আটাইতকৈ যেটো সৰু মোল পালা সেই সৰু মোলটো দি গোটেইকেইটা ঘটন কৰি দিবা ইয়াতে 4.04 আকৌ তোমাৰ 2.02 এইটোৱে সবচে সৰু মান তো এইটো দি হৰণ কৰিবা ইয়াকো সেইটো মানেৰে হৰণ কৰিবা ইয়াকো সেইটো মানেৰে হৰণ কৰিবা কৰিলে আমি এটা সৰলতম মোলাৰ অনুপাত এটা পাই যাম হৈ গ'ল মনত ৰাখিবা এই টেবুলখনৰ পৰা আমি কি পাব পাৰো এই টেবুলখনৰ পৰা আমি আনুভৱিক সংকেতটোহে পাব পাৰো আণবিক সংকেতটো নাপাম আণবিক সংকেত পিছত পাম তো এতিয়া আমি আনুভৱিক সংকেত এম্পিৰিকেল ফৰ্মুলা কি পাম ইয়াৰ পৰা কোৱা কাৰ্বন কেইটা আছে এটা আছে হয়নে নহয় হাইড্ৰোজেন কেইটা পালো কোৱা এই টেবুলখনৰ পৰা দুটা পালো আৰু Cl কেইটা পালো এটা পালো হৈ গ'ল তো CH2Cl পাম এই টেবুলখনৰ পৰা আমি আনুভৱিক সংকেত এইটো পাই গলো তো এতিয়া নেক্সট টেবুললৈ বলা এতিয়া তোমালোকে কি কৰিব লাগিব আনুভৱিক সংকেত হ'ব টেবুলখনৰ পৰা আমি এইটো পাই গলো এতিয়া আনুভৱিক সংকেত ভৰটো উলিয়াব লাগিব CH2Cl এতিয়া কাৰ্বনৰ মাছ হ'ব 12 প্লাস 2 ইনটু হাইড্ৰোজেনৰ মাছ 1 প্লাস Cl ৰ মাছ 35.45 হয় মই ইয়াতে approximately 35.5 লিখিছো তো এইখিনি কৰিলে তোমালোকে ইমান ইউ পাই যাবা হৈ গল এতিয়া দিয়া আছে যৌগটোৰ আণবিক ভৰ এইটো প্ৰশ্নটোতে দিয়া আছে 98.96 ইউ হৈ গল এইখিনি বস্তু তোমালোকক প্ৰশ্নটোত দিয়া আছে এটা আনুভৱিক সংকেত ভৰটো উলিয়া ললো আৰু আণবিক ভৰটো প্ৰশ্নটোত দিয়া আছে এতিয়া আমি কেনেকৈ কৰিম তো তোমালোকে চোৱা এতিয়া যৌগটোৰ আণবিক ভৰটো দিয়া আছে হৈ গল এতিয়া আমি n ৰ মান উলিয়াব লাগে n কেনেকৈ উলিয়াই আণবিক ভৰ ডিভাইডেড বাই আনুভৱিক সংকেত ভৰ বুলি লিখিব লাগে আণবিক ভৰ প্ৰশ্নটোত দিয়া আছে আনুভৱিক সংকেত ভৰ আমি নিজে উলিয়াই লৈছো আৰু এইখিনি কৰিলে কিমান পাবা 2 পাবা এতিয়া নেক্সট পেজলৈ বলা এতিয়া কি কৰিব লাগে এতিয়া আমাক আনুভৱিক সংকেতটো টেবুলৰ পৰাই পাইছো এতিয়া আণবিক সংকেতটো কেনেকৈ উলিয়াম আণবিক সংকেত ইকুৱেলটো আনুভৱিক সংকেত তলত n লিখিবা আনুভৱিক সংকেত আমি কি পাইছো CH2Cl এইটো টেবুলখনৰ পৰাই পাইছো আৰু n ৰ মান অলপ আগতে 2 পাই গলো তো এতিয়া 2 দি পূৰণ কৰি দিয়া C2H4Cl2 হৈ যাব তো এইটো হ'ব আণবিক সংকেত আৰু আনুভৱিক সংকেতটো আমি আগতে পাই থৈ দিছো টেবুলৰ পৰা তো এনেকৈ কৰিব লাগিব